হাই গাইজ, কি খবৰ আপোনালোকৰ? পিছে মই আছোঁ এইপিনে MG মাৰ্ট গেংটকত আছোঁ বৰ্তমান। আৰু মই আহি পোৱা বেছি দেৰি হোৱা নাই বাৰু। আহি অলপ ৰেষ্ট ল'লোঁ, ৰেষ্ট লৈ বোলো এইপিনে অলপ ফুৰি আহোঁ মাৰ্কেটৰ ফালে, যিহেতু অলপ সৰু সুৰা বজাৰ কৰিম বুলি ভাবিছোঁ ঠাণ্ডাৰ। আৰু এইপিনে চাওকচোন, ইমান ডাঙৰ ডাঙৰ ড্ৰেগনৰ পিকচাৰ বনাই থৈ দিয়া আছে। আৰু মাৰ্কেটখন কিন্তু বহুত ধুনীয়া আৰু চাফা। আৰু ইয়াত মানে বজাৰ কৰিব আহিলে ধৰ আপোনালোকে চাৰু চাইডে বহিবৰ কাৰণে ধুনীয়া ৰেষ্ট ল'বৰ কাৰণে পাৰ্কৰ নিচিনা জেগাবোৰ বনাই থৈ দিয়া আছে। আৰু এইপিনে মোৰ লগৰকেইটা বাৰু ক'ত গ'ল মোক এৰি পিনে। পিছে মই এতিয়া মাৰ্কেটত সোমালোঁ আৰু এইবোৰ প্ৰাইচবোৰ চাওকচোন, মানে 2000ৰ তলত মানে একদম মানে কাপোৰ নায়েই, চব তাৰ ওপৰতে আছে। যিহেতু ল'ম বুলি ভাবিছোঁ আৰু ল'ব লাগিবই, সেইটোৰ কাৰণে মানে জেকেট এটা লৈ ল'লোঁ মই ইয়াৰ পৰা, যিহেতু কেইদিনমান থাকিব লাগিব ইয়াতে। আৰু বহুত বেছি ঠাণ্ডা হয়, আৰু মানে ঠাণ্ডাৰ বজাৰ কৰিবৰ কাৰণে ভালো হয় বাৰু। ইয়াত কাপোৰবিলাক অলপ বেলেগ হয়। আৰু এইপিনে ইমান ডাঙৰ কেক এটা বনাই থৈ দিছে মেকুৰী। বজাৰখিনি কৰি লোৱা হ'ল বাৰু। এতিয়া ৰুমলৈকে যাওঁ, গৈ খাবৰ কাৰণে কিবা কিনি অৰ্ডাৰ দিওঁ। আৰু আজি ইয়াতে সামৰিলোঁ। বাই বাই গাইজ।